Hey guys, নতুন ব্লগ এটালৈ স্বাগতম সকলোকে। আজি কচুৰ ব্লগটো মই আৰম্ভ কৰি দিছোঁ। কচুৱে দাঙি আছে এফালে বটল। ইয়া ব্লগ আৰু যাব আৰু ইয়াৰ এইটো কচু কচু আহি যোৱা কচু। নমস্কাৰ, মোৰ নাম শ্ৰী হীৰকজ্যোতি কলিতা আৰু মই একো নকৰোঁ, বেকাৰ আছোঁ বৰ্তমান। আজি অৱতাৰত পিকনিক খাব আহিছোঁ। চ' অৱতাৰত কেনেকৈ পিকনিক খাই মই আপোনালোকক মানে ষ্টেপ বাই ষ্টেপ দেখাই যাম। চাই থাকিব ব্লগটো। আমাৰ লগত আজি উপস্থিত আছে বিখ্যাত অভিনেতা যতীন হাজৰিকা, লগতে বিখ্যাত অভিনেতা ৰাইটাৰ লেখক চব শক্তি কুমাৰ মুছাহাৰী, সঞ্জীৱ তালুকদাৰ, স্নেহাজ্যোতি কাশ্যপ, শিখা হয় আহা আকৌ এই চুকত ৰখি আছে ৰিণ্টুমণি কলিতা হা। চ' এতিয়া আমাৰ প্ৰথম মানে মেইন কামটো হৈ আছে, এইটো হ'ল অগ্নিটো। চ' মেইন ভোজনৰ আগতে আমি অলপমান ব্ৰেকফাষ্ট কৰি লৈ লাগিব, তেতিয়াহে মালটো অলপমান মানে গাত শক্তিটো আহিব ন, না কি কয়? আপোনাৰ ড্ৰেছটো ভাল লাগিছে কিন্তু, মানে কালাৰ কম্বিনেশ্যনটো মিলিছে আপোনাৰ পিছফালে নেচাৰৰ লগত। আচ্ছা, এয়া আমাৰ প্ৰথম কাম হৈ আছে, সেইটো হ'ল মাংস ধোৱা। মাংস আপোনালোকে বেলেগ বেলেগ মানে এংগেলত ধোৱা দেখিছে চাগৈ, বেচিনত ধোৱা, বাথৰুমত ধোৱা, পাকঘৰত ধোৱা। আমাৰ এইটো নেচাৰেল ধোৱা। বাচনটো সৰু হৈছে নহয়, একো নহয়, চলি যাব, 2-3বাৰমান ধুই দিয়ক। কিন্তু পানীখিনি ওলাই যাব সুবিধা নাপায়। সেইটো হয়, মাংসই ওলাই গৈছা মোৰ হাতৰ পৰা মাংস ওলাই যাব নোৱাৰে। মাংস চাংস ধোৱা হোৱাৰ পিছত আমি যাম আলু পিঁয়াজ জানিছেনে নাই? আলু পিঁয়াজ গুচোৱা দায়িত্বটো মোৰ। হা কি কৈছে? এয়া আমাৰ হেড চেফজনে কিবা এটা বস্তু ধুব লাগিছে। দালিটো আজি মই বনাইছোঁ, গাহৰিটো তেখেতে বনাব। কি কয় এতিয়া কি দিম? ইও ভাল খানা বনায়, সেইকাৰণে ভাল খানা বনালে হোটেল এখন খুলি ল'লে। এতিয়া কি দিম? এতিয়া ঢাকি দে। কি দি থাকিম? হাতেদি লাগিম। কি থাকিম? এইটো খানা বনোৱা মানুহ। আৰু এইপিনে খৰি কটা মানুহ এজনে খৰি কাটি আছে। অ' এইটো যতীন দা দেখোন, চিনিয়ে পোৱা নাছিল। ছাৰ নমস্কাৰ। হয়, কেনে একদম বঢ়িয়া লাগিছে, ভাল লাগিছে। আমি চব আহিছোঁ একেলগে, এনেকৈ পাৰ্টিবোৰ হৈ থাকিব লাগে। চানডে মানে খানা এটা হয়, খানা মেইন আৰু খাব লাগে। আমি এতিয়া যাম জেগা এটা বিচাৰি, এইফালে যাম। আমি মানে ভিউ বিচাৰি গৈছোঁ এতিয়া অলপমান। বাকী মানুহবিলাকৰ কামত লগাই থৈ দিছোঁ। আমি মানে সম্পাদক টাইপৰ মানুহটো, সেইকাৰণে অলপমান যাবলগীয়া হৈ যায়। নেচাৰ স্কলছ বুলি এটা বস্তু আছে নহয়, সেইটো মানে আমি কৰিবলগীয়া হৈ যায় মাজে মাজে। আমাৰ এইখিনিত এটা স্পেচিয়েল বস্তু হ'ব গৈ আছে। এই স্পেচিয়েল বস্তুটোৰ কাৰণে এডাল বহুত জৰুৰী। তো এয়া হ'ল আমাৰ গাহৰিৰ পিচকেইটা, চাই লওক কি মস্ত পিচ। এতিয়া সানি আছোঁ আমি গাহৰি, সেইটো ৰ গাহৰি সানি আছে। ঘৰত কিমান দিন কৰিব তেতিয়ালৈকে জীয়াই থাকিম। মন্তব্য আপুনি সামান্য জুইকুৰা জ্বলাব পৰা নাই? জুই জ্বলাবৰ কাৰণে জুই লাগে, আৰু মোৰ ভিতৰত সেইটো জুই এতিয়া নোহোৱা হৈ গ'ল। বুঢ়া হৈছে ন, গৈছে আৰু ভেলিডিটি পাৰ হৈ গৈছে, এক্সপাইৰীত চলি আছে মালটো। আমাৰ খৰিকা গাহৰি ইয়াতে হোৱা নাই বৰ্তমানক লেগিন, চলি আছে আয়োজন, জুই জ্বলাৰ আয়োজন চলি আছে। মানে বতৰটো বেয়া ন, বতৰটো বেয়া কাৰণে মানে বৰষুণ দি আছিল কাৰণে জুইটো জ্বলাব বহুত অসুবিধাজনক হৈছে। যেতিয়া আমাৰ ওচৰত একো মানে ইন্ধন টাইপৰ বস্তু নাই, পেট্ৰল বা কেৰাচিন টাইপৰ, ত' আমি প্লাষ্টিক আৰু এইবিলাক আল্টু ফাল্টু বস্তু দিয়ে জ্বলাই আছোঁ। কিন্তু আমাৰ ইয়াতে পৰ্ক কাৰীটো ৰেডি হ'ব গৈ আছে এতিয়া, যোনটো আমাৰ লিড লৈছে বনাবৰ কাৰণে শক্তি কুমাৰ মুছাহাৰী ডাঙৰীয়াই। গাহৰিটো হ'ব তোমাৰ, আমি খাৰ দিম। খাৰটো একচুৱেলি আমি যতীনক কৈছিলোঁ ঘৰৰ পৰা খাৰ অলপ আনা, তাৰ ঘৰত বৰ্তমান নাই। সি 1 টেমা দিছিলে আমাক আগৰ ঘৰটোত থাকোঁতে, কিন্তু সেইখিনি শেষ হৈ গ'ল। সেইকাৰণে অলপ চ'দা খাৰ আনিছোঁ, চ'দা খাৰ দি বনাম। তাৰপিছত আৰু পিয়ালি পালেং দিম, ভোট জলকীয়া দিম, আৰু অলপমান আলু দিম। আলুটো মানে আগতীয়াকৈ দিম, এইটো কাৰণে আগতীয়াকৈ দিম, আলুটো গলি যোৱা হয়। আলু নাখাওঁ মানে পালেঙি দি বনাব নে খাৰে দি বনাব? গাহৰিটোৰ নামটো কি হ'ব? এইটো এটা নতুন ৰেচিপি, চ'দা খাৰ, আলু, পিয়ালি পালেং। চ'দা খাৰ, আলু, পালেং, গাহৰি। এইটো আমাৰ বিশিষ্ট কেমেৰামেন। আমাৰ গাহৰিখিনি ইয়াতে আছে, জুই জ্বলি আছে। মই এতিয়া হাতত লৈ আছোঁ, মোটামুটি আধা ঘণ্টামান হ'ল, কিন্তু ফাইনেলি আমাৰ জুই জ্বলিব ধৰিছে। সো এয়া আমাৰ গাহৰি পালেং সোডা কিবা কিবি ৰেচিপিটোত মেইন বস্তু বৰ্তমান প্ৰথমতে গৈ আছে আলু, হালধীয়া আলু।
এয়া গৈছে গাহৰি মে হালধি গৈছে এতিয়া এয়া যাব গাহৰি মে নিমখ মোৰ মাতটো আহিছে এটা সামান্য কথা এটা ফেমিলি এটাত যদি কৈ দিয়া যায় মতামাইকীৰ মাজত তাহাঁতৰ মাজত জুই সংসাৰখনত জুই লাগি যায় ইয়াতে এটা মেচ কাটি মাৰিছোঁ লাইটাৰ মাৰিছোঁ জুই নজ্বলে ইয়াতে বেছি কষ্ট মানে সেইটো জুই জ্বলাই পাইছা তুমি পাইছোঁ কাৰ কোৱাচোন নিজৰে জ্বলিছে যতীন দা পাৰিব আপুনি ইউ কেন মোৰ আপোনাৰ ওপৰত বিশ্বাস আছে আপুনি পাৰিব জ্বলক জ্বলিছে চ' এতিয়া আমি আমাৰ প্ৰথম ষ্টিকটো দিম ইয়াতে পুৰিবৰ কাৰণে ষ্টিক ইয়াতে লাগি গ'ল যতীন দাই শ্বট লৈ আছে এইপিনে গাহৰি বাই লাহৰি হৈ আছে আজি গাহৰি খাবা আৰু খাৰে খাবা নে পালেঙে খাবা নে আলুৱে খাবা নে গাহৰিয়ে খাবা নে কি খাবা তুমি আজি গাহৰি খাবা নে কি কয় কি কৰিব আপুনি কি কৰিব ডাইৰেক্ট ষ্ট্ৰাইক আপুনি ষ্ট্ৰাইক কি আপুনি বিয়াৰ গিলছ নেকি নহয় বিয়াৰ গিলছে ষ্ট্ৰাইক মাৰে মানে কি আছিল ইউটিউবৰ মালিক কোন আছিল গম নাপাবা আৰু কোন মানে চাবা যোন ভিডিঅ'টো তোলাইছে সি যদি তাৰ পাৰ্মিশ্যন নোহোৱাকৈ তাৰ ভিডিঅ' পাব্লিক কৰে মানে পাব্লিক পাৰ্মিশ্যন থাকিব পাৰে বেলেগ কথা কিন্তু সি ষ্ট্ৰাইক মাৰিব পাৰে অপশ্যন আছে অলপ খচৰিব লাগিব আছে আপুনি খচৰি ওলোৱা মানুহ হয় জানো মই দেখাততো লগা নাই হিৰক বিদ্যা কৈছে এইবিলাক যদি দিয়ে কিন্তু আপোনাৰ লগত মই এইকিনা কথা পাতি আছোঁ ইম্পৰ্টেণ্ট জেগা এটাৰ পৰা মই পুৰা গ্ৰেভিত ইউজ কৰিম মানে চব্জিটো মানে এনেকৈ আঠা হ'ব তো এতিয়া আমাৰ ফ্ৰেমত এটা বহুত দামী মানুহ যোনজন আজিকালি বহুত বিজি মানুহ আমাৰ লগত সময় নাই বহুত দেখিবলৈ নাই এনেকুৱা কথা নহয় মানে সেই আৰু গাহৰি খাওঁ ভাজি যতীনে জীয়াই দিব আৰু এপেকেট লাগিব এয়া আমাৰ গাহৰিটো মোটামুটি ৰেডি বুলি ক'ব পাৰি 50% কুক হৈ গৈছে ইয়াতে বঢ়িয়াকৈ আলুটো মেল্ট হৈ গৈছে মানে 50% কুক হৈ গৈছে একদম অকণমান চদা যতীন এয়া গ'ল বৰাবৰ হৈ যাব এয়া হ'ল চদা খাৰ আৰু অলপ দিয়াচোন যতীন অলপ বাছ অলপ বেছি এয়া চদা খাৰ পৰিমাণটো আপোনালোকে এইটো স্কেল লৈ জুখি ল'ব আৰু চদা আপোনালোকে তাতেও দিব পাৰে তাতে দিলে মানে গেছ নহ'ব এতিয়া চদা দিয়াৰ লগে লগে এটা বাবল আহিব এটা ফেন আহিব মানে এই ফেনটো আপোনালোকে ভয় নাপাব কেমেৰা লেন্সতে ফেন পৰি গ'ল ৰ'বা চদাই কি কৰে কৈ দেচোন চবে কোনে কি কৰে চদাই কি কৰে যতীন চদাই গেছ কি হৈছিল জ্বলিব দিয়ক মালটো একো নহয় ভাল লাগিব কয়লা হ'লে খাই ভাল পায় সদায় মানুহৰ জীৱনটোক ইজি কৰি দিয়ে হজম কৰাত সেইটোৱে আৰু ভাল অলপ জুইটো কমাই দিব দেই আপোনালোকে মই এফালৰ পৰা কমাই দিছোঁ চদাৰে মানুহৰ কথা হজম হয়নে জুইটো অলপ কমাই দিব তাৰপিছত গাহৰি চৰ্বিটো দেখিছে এইটো দেখিছে চদা দিয়াৰ লগে লগে মানে এক্সট্ৰা যোনখিনি পাৰ্ট আছে লগে লগে হুৰি দিলে আৰু সিজা প্ৰচেছত গুচি গ'ল মানে আমাৰ স্মক পৰ্ক ৰেডি হৈছে বাইট এটা লৈ চাওঁ পুৰা কলা হৈ গৈছে এইটো গাহৰি পুৰা বঢ়িয়া এতিয়া ভোট জলকীয়া লগাই লৈছোঁ কেনেকৈ মজা নিমখ চিমখ দিয়া আছে ইয়াতে তোমালোকক কোৱা চবে আপোনালোকে দেখিলে তো চদা খাৰ দিয়াৰ লগে মাংসটো পুৰা মানে টেণ্ডাৰ যোনটো সিজিবলৈ ষ্টাৰ্ট কৰি দিলে মানে বেয়াকৈ তো এতিয়া হ'ল আমি হাতখিনি দিম পালেংখিনি সাতটা নালাগে নেকি এইপিনে আমাৰ অগ্নি দেৱতা আজি ক্ৰোধিত হৈ গৈছে গাহৰি হৈ আছে এটা চাইড পৰিলে তো আমাৰ স্পক অলপ ৰেডি হ'ল বাকীখিনি ৰেডি হৈ আছে সেইপিনে গাহৰি ৰেডি হৈছে আপোনালোকক দেখালৈ খালি চিটি কেইটামান মাৰিব আছে এতিয়াহে কালাৰটো মোৰ অলপ কিমান পচন্দ হৈছে গাহৰি শেষে মোটামুটি আমাৰ স্মক
সেইপিনে হৈ আছে কাৰী তাতে আৰু এটা স্মক বাকী আছে share Kosu Vlogs like comment and share কৰি আমাৰ খানাৰ আজি লাষ্ট ডিশ দালি তেল মাৰা হৈ আছে এটা যতীন দাই বঢ়িয়াকে দাল তৰকা মাৰি আছে এই মজাকে দালি তৰকা হৈ গ'ল হল জানো বঢ়িয়া 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 ভাইটি কি বনাইছা দালি ফ্ৰাই আচ্ছা এইটো কি কিহৰ লগত হ'ব গহৰি সো এতিয়া মানে কেৰাহীৰ পৰা মাংস এক পিচ মনে মনে লৈ আহিছোঁ কোনো গম নোপোৱাকে আনি কিনে মানে তাতে খাওঁ মানে গম নোপোৱাকৈ মানে কিয় আপোনাৰ মানে হোৱা নাই ন কাৰো খাব পৰা মানে মই মনে মনে লৈছোঁ আৰু এই আমাৰ পিকনিকত অপতীয়াৰ পিকনিকত দুজন আৰু মানে এজন আৰু এজনী আৰু আবে মোক ক'ব দিয়ক আগতে মোৰ তাতে কওক মোৰটোত কওক এই বহুত দিনৰ মূৰত আজি আমি এনেকৈ ৰবিবাৰে ওলাই আহিলোঁ গোটেইকেইটা ভাল লাগিলে মানে আগৰ কেইদিনটো তোমালোক আহি আছিলা চবে চাই আছে কিন্তু আজি আমি মই আৰু তাই মানে ইনক্লুড হ'লোঁ আচ্ছা ভাল লাগিলে বহুত কি হয় আমি মানে পিকনিক এটাত আহোঁ ভাবোঁ এইটো হ'ব নাই এইটো নহয় চব হৈ যায় একো বেছি টাইম না 4টা বজাই নাই আমাৰ চব ৰেডি আমি খাবও পাৰোঁ মই ভাবিছিলোঁ আপোনালোকক মানে দুবা সূৰ্যটো দেখাম কিন্তু দুবা সূৰ্যটো দেখুওৱা নহ'ল কাৰণ সূৰ্যটো ডুবি গ'ল চ' একো নাই পিকনিক আমাৰ সমাপ্ত হ'বলৈ আৰু কিছু সময় দেৰি আছে মই প্ৰথম কংগংকে দিছোঁ দেই এইটো খাই দেখা চোৱা এইটো চোৱা এইটো চোৱা দালি দি আছে দালি এইটো মানে ইনষ্টেণ্ট ডেলিভাৰী চ' মোটামুটি সূৰ্য ডুবিবৰ সময় হৈছে পিকনিক মোটামুটি সমাপ্ত হ'ব আৰু আমাৰ লগত উপস্থিত ইয়াৰ অলপমান হৈছে মানে এইটো নিচাটো তো সেইপিনে চবেই খানা খাব ধৰিছে ময়ো যাওঁ খানাটো খাওঁ আৰু সেয়ে এই জীৱন আমাৰ চ' এই আপোনালোকক দেখাওঁ খানাটো কেনেকুৱা হৈছে আজি শক্তিৰাই বনাইছিলে গাহৰিৰ লগত পানীলাই চৰি কি আছিল এইটো নামটো পালেং চ'দা খাৰ আলু আৰু কিবা এটা আছিল মই পাহৰিলোঁ আৰু এইটো ৰিভাইন কৰি চাই ল'ব আপোনালোকে তো বলক খানাটো খাওঁ মালটো এয়া হ'ল মেইন খাদ্যটো চবে মানে প্লেটত লৈছে কিন্তু মোৰ মানে প্লেটত অলপমান অসুবিধা হয় মই চৰিয়াতে লৈ লৈছোঁ এই তাতে সেই চৰিয়াত Sorry guys, মই মানে বুলেটে কেমেৰাটো পেলাই দিলোঁ চ' আজিৰ পিকনিক আমি এইখিনিতে সামৰণি মাৰিলোঁ চাওঁতে চাওঁতে আপোনালোকৰ পৰা বিদায় ল'বৰ সময় হৈ গ'ল চ'
আজিৰ কাৰণে এইখিনিয়ে আছিল ব্লগটো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ৰিপৰ্ট মাৰি দিব যদি ব্লগটো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ৰিপৰ্ট নহয় ছাবস্ক্ৰাইব কৰিব লগতে ৰিপৰ্টটো মাৰি দিব দেখা পোৱা নাই বেয়া নাপাব ফাল্টু ফাল্টু ব্লগ দিয়ে ৰিপৰ্ট মাৰি দিওঁ মাৰক আহি আছে বহুত কিবা কিবি ঠিক আছে ধুনীয়া লাগিছে কেমেৰাটো দেই ধন্যবাদ ঠিক আছে আজিৰ কাৰণে এইখিনি আছিল মই শেষ হোৱা নাই ন কওক আপোনালোকে ইমান দূৰ আহিলে আপোনালোকে মৰম দিছে সেইকাৰণে ইমান দূৰ আহিছে থেংক ইউ ছ' মাছ লাভ ইউ এই কচু আমাৰ ভাইটি হয় বহুত সৰু ল'ৰা হয় মদ ভাং চিগাৰেট একো নাখায় কিন্তু সি আমাক দিয়ে ছাপ্লাই থেংক ইউ ছ' মাছ কেমেৰা আগত আপুনি কিবা কিবি ছাপ্লাই দিয়ে আপোনালোকে চাগে গম নাপায় পিছত গম পাব চব কৈ দিয়ক ইমান ডাঙৰ হ'ব থেংক ইউ বাই বাই